নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম আছামিজ ৰচনা প্ৰিয় সাহিত্যিক। তেন্তে আহক আমি প্ৰিয় সাহিত্যিক নামৰ ৰচনাখনৰ বিষয়ে আলোকপাত কৰোঁ। আৰম্ভণি। সাহিত্য জীৱনৰ পাপনস্বৰূপ। সাহিত্যিকে লিখনিৰ মাজেদি সমাজ জীৱনক ফুটাই তুলিবলৈ যত্ন কৰে। সাহিত্যৰ ভাষাৰে সমাজলৈ আনে পৰিৱৰ্তন। প্ৰিয় কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ সকলোৱে চেষ্টা কৰে সাহিত্যৰ যোগেদি সমাজত জ্ঞানৰ পোহৰ বিলাবলৈ। সঁচ আৰু সুন্দৰ সাধক সাহিত্যিকসকল সেয়েহে মোৰ নমস্য। এই নমস্য সাহিত্যিকসকলৰ মাজৰে এগৰাকী মোৰ অতি প্ৰিয়। সেইগৰাকী হ'ল ৰসৰাজ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। জন্ম। মোৰ প্ৰিয় সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা। পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱা দেৱে যি জ্যোতিৰ্মালাৰে পৰীক্ষিত হৈ জন্মগ্ৰহণ কৰিছিল, সেই জ্যোতিৰ্মালাৰেই অসমীয়া ভাষা সাহিত্য উদ্ভাসিত কৰি থৈ গৈছে। 1886 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰৰ পৰা 20 টকীয়া জলপানী লৈ শিক্ষাৰ বাবে কলিকতালৈ যায়। তেখেতে আইন বিভাগতো নাম লগাইছিল, কিন্তু সেয়া তেওঁ সম্পূৰ্ণ নকৰিলে। কলিকতাত থাকোঁতেই তেখেতে প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায়। মোৰ ভাল লগাৰ কাৰণ, বেজবৰুৱা দেৱৰ সাহিত্যৰাজিৰ তুলনা নাই। তেখেতৰ ৰচনা ৰীতি আনন্দদায়ক, ৰসাল, নীতি শিক্ষামূলক। ইয়াৰ উপৰি তেখেতে মন মস্তিষ্কৰ সমাহাৰে যি সাহিত্য সৃষ্টি কৰিলে, সেয়াই আমাক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰে। সমাজ সংস্কাৰক, সমালোচক, দাৰ্শনিক, নাট্যকাৰ, ঔপন্যাসিক বেজবৰুৱা দেৱে তেখেতৰ সাহিত্য ক্ষেত্ৰখনিত মুকলিকৈ বিচৰণ কৰে। তেখেতে সৃষ্টি কৰা বিশাল সাহিত্য কেৱল আয়োজনৰেই বিপুল নহয়, মানেও উচ্চ। এনেবিলাক দিশৰ পৰাই বেজবৰুৱা দেৱৰ সাহিত্যই মোৰ হৃদয় চুই গৈছে। সাহিত্য সাধনা। 1889 চনৰ পৰা 1940 চনৰ এই 60টা বছৰক অসমীয়া সাহিত্যৰ বেজবৰুৱা যুগ বুলি কোৱা হয়। যি যুগটোৱে পেটত সুমুৱাই থৈছে সৰ্বজন স্বীকৃত দুই সাহিত্য যুগ, জোনাকী যুগ আৰু বাঁহী যুগ। চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ সম্পাদনাত প্ৰকাশিত জোনাকী আলোচনীত বেজবৰুৱা দেৱৰ সাহিত্যিক জীৱনে অংকুৰ মেলে। কাব্য, কবিতা, উপন্যাস, নাটক, গীত, চুটিগল্প, জীৱনী, আত্মজীৱনী, প্ৰবন্ধ, ৰম্য ৰচনা, সংবাদপত্ৰ, শিশু সাহিত্য সকলোতেই বেজবৰুৱা দেৱৰ হাতৰ পৰশ পৰিছে। সাহিত্যৰ সকলো শাখাৰ গ্ৰন্থ কৃতকাৰ্যতাৰে ৰচনা কৰাৰ বাবে বেজবৰুৱা দেৱক সব্যসাচী বোলা হয়। তেখেতৰ আন এক উপাধি হৈছে সাহিত্যৰথী। ৰসেৰে ভৰি থকা সাহিত্য সম্ভাৰে প্ৰদান কৰিলে তেওঁক ৰসৰাজ উপাধি। বেজবৰুৱা দেৱৰ হৃদয়তেই সাৰ পাই উঠিল জাতীয় সংগীত ঔ মোৰ আপোনাৰ দেশ, ঔ মোৰ চিকুনিৰ দেশ। তেখেতৰ সকলো সাহিত্য পঢ়া মোৰ বাবে বৰ্তমান সম্ভৱ নহয়, কিন্তু শিশু উপযোগীকৈ লিখা বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, জুনুকা, বাখৰ মোৰ অতিকে প্ৰিয়। অন্যান্য গীতৰ উপৰিও তেখেতে বাজক দবা, বাজক শংখ, বাজক মৃদংখোল শীৰ্ষক গীতটোৰ সুৰ আৰু কথাই অন্তৰ চুই যায়। তেখেতৰ একমাত্ৰ উপন্যাস পদুম কুঁৱৰী কবিতাপুথি দুখন হ'ল কদমকলি আৰু পদুমকলি। আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ। পিতৃকলৈ লিখা গ্ৰন্থখনিৰ শিৰোনাম হ'ল ডাঙৰীয়া দীননাথ বেজবৰুৱা। মুঠৰ ওপৰত 20 শতিকাৰ খাচ ভাগলৈকে তেখেতৰ লিখনি আৰু ব্যক্তিত্বৰ প্ৰভাৱ নপৰা অসমীয়া সাহিত্য নাই বুলিব পাৰি। সামৰণি। বেজবৰুৱা দেৱৰ ৰচনাৰ আদৰ কোনো কালেই নকমে। তেখেতৰ ৰচনাৰাজি অমৰ আৰু অবিনশ্বৰ। অসমীয়া ভাষা সাহিত্যত তেখেতৰ ৰচনা সমগ্ৰ দলিল স্বৰূপ। আমাৰ নৱপ্ৰজন্মই ইয়াৰ সৈতে পৰিচয় হোৱাৰ প্ৰয়োজন আছে। বেজবৰুৱা দেৱৰ কালজয়ী ৰচনাসমূহ নপঢ়াকৈ, নুবুজাকৈ থাকিলে হয়তো অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু মানুহক পৰিষ্কাৰকৈ চিনি পোৱাটো টান হ'ব। সাহিত্যৰথী ৰসৰাজ মুকুটবিহীন সম্ৰাট বেজবৰুৱা দেৱৰ মৃত্যু হয় 1938 চনত
যাৰ মৃত্যুত এটা জাতিৰ ক্ষতি হয়। এই ক্ষতিপূৰণ হ'ব তেতিয়া, যেতিয়া আমি নতুন প্ৰজন্মই তেখেতৰ আদৰ্শ অনুকৰণ কৰি ন ন সৃষ্টিৰে জননীৰ বেদী সজাই তুলিম।